নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্যতা বিদ্যালয় আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল অসমৰ ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কৃত হৈছিল ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন সি 1889 চনত অসমত ডিগবৈ তৈলক্ষেত্ৰ আৱিষ্কৃত হৈছিল 1889 চনত নেক্সট কোৱেশ্চন অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি যোৰহাটক সৰ্বপ্ৰথম ধপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চন অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনী হৈছে বীৰংগনা স্ত্ৰীবল নিৰ্ভয়া নাৰীবল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ বীৰংগনা অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটোৰ নাম হৈছে বীৰংগনা নেক্সট কোৱেশ্চন ধুধৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল শুদ্ধ অপচনটো হ'ব অপচন এ গদাধৰ সিংহই ধুধৰ আলি নিৰ্মাণ কৰাইছিল গদাধৰ সিংহই নেক্সট কোৱেশ্চন কোন চনত অসমত বনৰীয়া চাহ আৱিষ্কৃত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1823 চনত নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলি আহমেদ নেক্সট কোৱেশ্চন ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল কি হৈছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি গমধৰ কোঁৱৰ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া আছিল গমধৰ কোঁৱৰ নেক্সট কোৱেশ্চন গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল 1970 চনত নেক্সট কোৱেশ্চন অসম কেতিয়া ইংৰাজৰ অধীন হয় শুদ্ধ অপচনটো হ'ব অপচন বি 1826 চনত অসম ইংৰাজৰ অধীন হৈছিল 1826 চনত নেক্সট কোৱেশ্চন চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ নীতিপাল চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা আছিল নীতিপাল নেক্সট কোৱেশ্চন আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল শুদ্ধ অপচনটো হ'ব অপচন বি চৰাইদেউ আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত নেক্সট কোৱেশ্চন নৱগ্ৰহ মন্দিৰ গুৱাহাটী কোনটো পাহাৰ শিখৰত অৱস্থিত কি হৈছে নৱগ্ৰহ মন্দিৰ গুৱাহাটী কোনটো পাহাৰৰ শিখৰত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি চিত্ৰাচল নেক্সট কোৱেশ্চন অসম বুৰঞ্জীত শুক্লধ্বজ নামেৰে কোন জনাজাত শুদ্ধ অপচনটো হ'ব অপচন এ চিলাৰায় অসম বুৰঞ্জীত শুক্লধ্বজ নামেৰে জনা যায় চিলাৰায় নেক্সট কোৱেশ্চন বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি ৰূপ সিং সুবেদাৰে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল নেক্সট কোৱেশ্চন অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ হিউৱেন চাং অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক আছিল হিউৱেন চাং নেক্সট কোৱেশ্চন পথৰুঘাটৰ ৰণস্থলী আছিল অপচন আছে নগাঁও শিৱসাগৰ গোৱালপাৰা দৰং ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন ডি দৰং পথৰুঘাটৰ ৰণ হৈছিল দৰঙত নেক্সট কোৱেশ্চন বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চুডাংফা বামুণী কোঁৱৰৰ টাই আহোম নাম আছিল চুডাংফা নেক্সট কুৱেশ্যন তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মনু মনু আছিল শংকৰদেৱৰ কন্যা নেক্সট কুৱেশ্যন আহোমৰ শাসন কালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মোমাই তামুলী বৰবৰুৱাক আহোমৰ শাসন কালত অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল নেক্সট কুৱেশ্যন তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নুমলীগড় শোধনাগাৰটোক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায় নেক্সট কুৱেশ্যন অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশকেইখন হ'ল চীন আৰু ৰাছিয়া নেপাল আৰু ভূটান আৰু বাংলাদেশ নেপাল আৰু চীন ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ভূটান আৰু বাংলাদেশ অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশকেইখনৰ নাম হ'ল ভূটান আৰু বাংলাদেশ নেক্সট কুৱেশ্যন অসমৰ মুঠ মাটিকালি কিমান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অসমৰ মুঠ মাটিকালি হ'ল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ নেক্সট কুৱেশ্যন অসমৰ সাক্ষৰতাৰ হাৰ কিমান শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৭২.১৯% অসমৰ সাক্ষৰতাৰ হাৰ হ'ল ৭২.19%। নেক্সট কুৱেশ্যন মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কাৰ্বি আংলং মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আনোৱাৰা টাইমুৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল ছৈদা আনোৱাৰা টাইমুৰ নেক্সট কুৱেশ্যন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পাৰ্বতী কুমাৰ গোস্বামী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ আছিল পাৰ্বতী কুমাৰ গোস্বামী নেক্সট কুৱেশ্যন অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো ক'ত আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডিগবৈ অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো অৱস্থিত ডিগবৈত নেক্সট কুৱেশ্যন পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মিচিংসকলে পৰাগ উৎসৱটো উদযাপন কৰে মিচিং জনগোষ্ঠীসকলে নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী হৈছে পাৰ্বিন চুলতানা তৰালী শৰ্মা প্ৰিয়ংকা ভৰালী মুনমী বৰা ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি তৰালী শৰ্মা ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী আছিল তৰালী শৰ্মা নেক্সট কুৱেশ্যন শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই অসমৰ কোন ৰাজকন্যাক বিয়া কৰাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ঊষা নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই হৈছে গায়ক শব্দজন্তী লেখক পৰিচালক ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শব্দজন্তী নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1935 চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী মুক্তি লাভ কৰিছিল 1935 চনত নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ হ'ল
অগ্নিস্নান পিয়লি ফুকন দুৰণিৰ ৰং ভাইটি ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ভাইটি প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখন হ'ল ভাইটি নেক্সট কোৱেশ্চন শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন কোন পুথিৰ সাৰাংশ শুদ্ধ অপচনটো হ'ব অপচন বি ভাগৱত নেক্সট কোৱেশ্চন অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন শুদ্ধ অপচনটো হ'ব অপচন সি চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কোৱেশ্চন ৰামধেনুৰ প্ৰথম সম্পাদক কোন শুদ্ধ অপচনটো হ'ব অপচন বি ইন্দ্ৰকমল বেজবৰুৱা ৰামধেনুৰ প্ৰথম সম্পাদক আছিল ইন্দ্ৰকমল বেজবৰুৱা নেক্সট কোৱেশ্চন শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত সবাতোতকৈ সৰু পুথিখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন বি গুণমালা শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত সবাতোতকৈ সৰু পুথিখন হৈছে গুণমালা নেক্সট কোৱেশ্চন অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল শুদ্ধ অপচনটো হ'ব অপচন সি সদৌ আসাম সাহিত্য সন্মিলনী অসম সাহিত্য সভাৰ পূৰ্বৰ নাম আছিল সদৌ আসাম সাহিত্য সন্মিলনী নেক্সট কোৱেশ্চন মোগলে কোন আহোম ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন ডি গদাধৰ সিংহৰ দিনত নেক্সট কোৱেশ্চন মৃত্যুঞ্জয় ৰচয়িতা কোন শুদ্ধ অপচনটো হ'ব অপচন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মৃত্যুঞ্জয় ৰচয়িতা হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেক্সট কোৱেশ্চন অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰে অসম সাহিত্য সভাই সাহিত্য অকাডেমীয়ে অসম চৰকাৰে মেঘৰ শৈক্ষিক ন্যাসে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি মেঘৰ শৈক্ষিক ন্যাসে অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰে মেঘৰ শৈক্ষিক ন্যাসে নেক্সট কোৱেশ্চন বড়ো সাহিত্য সভা স্থাপিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন চি 1952 চনত বড়ো সাহিত্য সভা স্থাপন হৈছিল 1952 চনত নেক্সট কোৱেশ্চন আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ লেখক কোন শুদ্ধ অপচনটো হ'ব অপচন বি বাণীকান্ত কাকতি আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ লেখক হ'ল বাণীকান্ত কাকতি নেক্সট কোৱেশ্চন অসমীয়া গদ্যৰ জনক বুলি কাক জনা যায় শুদ্ধ অপচনটো হ'ব অপচন বি ভট্টদেৱক অসমীয়া গদ্যৰ জনক বুলি জনা যায় ভট্টদেৱক নেক্সট কোৱেশ্চন অসমৰ প্ৰধান প্ৰাকৃতিক ভাগ কেইটা শুদ্ধ অপচনটো হ'ব অপচন বি 4টা অসমৰ প্ৰধান প্ৰাকৃতিক ভাগ হ'ল 4টা আৰু সেইকেইটা হ'ল ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল বৰাক উপত্যকা বা কাছাৰ সমতল কাৰ্বি মালাভূমি অঞ্চল আৰু বৰাইল তথা দক্ষিণৰ পাৰ্বত্য অঞ্চল নেক্সট কোৱেশ্চন অৰ্জুন বঁটা প্ৰাপক প্ৰথম অসমীয়া ক্ৰীড়াবিদ কোন শুদ্ধ অপচনটো হ'ব অপচন বি ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা প্ৰাপক প্ৰথম অসমীয়া ক্ৰীড়াবিদজন হ'ল ভোগেশ্বৰ বৰুৱা নেক্সট কোৱেশ্চন বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণৰ সময়ত অসমৰ ৰজা কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি পৃথু বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল পৃথু নেক্সট কোৱেশ্চন অসমৰ তলৰ কোনখন অভয়াৰণ্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ শুদ্ধ অপচনটো হ'ব অপচন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন ডি শিলচৰ অসম বিশ্ববিদ্যালয়
শিলচৰত অৱস্থিত।